তাৰ লগত কথা পাতি তাক ভালকৈ বুজি পাইছোঁ নহয়। প্ৰয়োজন হ'লে সিটোক বেলেগে ৰাখিব বুলিও কৈছে। তই একো চিন্তা নকৰিবি। আমাৰ অদিতিৰ ওপৰত বিশ্বাস আছিল। তাই আমাৰ কথা মানিব। তাই অন্য ছোৱালীৰ দৰে নহয় নীৰৱ। ঘূৰি আহিবলৈকে তাই এইবোৰ নাটক কৰি আছে। প্ৰথমবাৰ নীৰৱৰ লগত অহা নাই। আমি সৰু নোহোৱালৈকে তাই ঘূৰি অহা নাই। মই আপোনাৰ অনুৰোধ ৰক্ষা কৰা নাই আৰু সেইখন ঘৰলৈ উভতি যোৱাৰ মোৰ কোনো হাবি অহা নাই। কিন্তু তোমাৰ মায়েতো ফোন কৰি তুমি উভতি আহিবা বুলিয়ে কৈছে। এটা কথাত সাৱধান হবি, কোনো কাৰণতে যাতে তই অদিতিক বেয়া ব্যৱহাৰ নকৰ। আপোনালোকৰ ঘৰলৈ নিউজ এটা কৰিবলৈ যাওঁতে অদিতিক দেখাৰ পাছৰে পৰা তাইৰ লগত মই কথা পাতিব বিচাৰিছিলোঁ, এই কাৰণেই যে আচলতে অদিতিৰ লগত হৈছিল কি। কিয় কাকো একো নজনোৱাকৈ ৰাতিটোৰ ভিতৰতে তেওঁলোক শিলঘাটৰ পৰা সোণাপুৰলৈ গুচি আহিছিল। পাছত খুৰা-খুৰীৰ ঘৰটো বিচাৰি উলিয়াইহে কথাবোৰ গম পালোঁ। সেইবাবে তুমি অদিতিক মন্দিৰত লগ ধৰিছিলা? নাই নহয়, আচলতে সেইদিনাও মই আপোনালোকৰ ঘৰলৈ যাব ওলাই আহিছিলোঁ। এবাৰ মন্দিৰত সোমাই যাব খোজোতে অদিতিক দেখা পালোঁ। তেতিয়া তাইৰ লগত কথাও পাতিলোঁ। অদিতিয়ে তোমাৰ কথাবোৰ মোৰ আগত ক'ব পাৰিলে হয় বা তোমাৰ লগত চিনাকি কৰাই দিব পাৰিলে হয়, কিন্তু কেনেবাকৈ মই শিলঘাটৰ কথাবোৰ গম পাওঁ বুলিয়ে হয়তো তাই মোক কোৱা নাছিল। আচ্ছা, সেইকাৰণে তাই মোৰ পৰাও আঁতৰি পৰিছিল। অদিতিয়ে অতীতৰ কথাবোৰ পাহৰি যাব খুজিছিল। কিন্তু মই বেছিকৈ জানিব খোজাত এদিন সোণাপুৰলৈ আহি তাই মোক ফোন কৰি মাতি নিছিল। তাই মোক অনুৰোধ কৰিছিল যাতে তাইৰ এই নতুন জীৱনটোত মই বিধি পথালি নকৰোঁ। তাইৰ লগত হোৱা প্ৰতিটো ঘটনাই মোক মুকলিকৈ কৈছিল। দিগন্ত, তেনেহ'লে তুমি মোক এটা কথা কোৱাচোন। অদিতি যিদিনাখন আমাৰ ঘৰৰ পৰা ওলাই গৈছিল সেইদিনাখনেই তোমালোক দুয়োজনকে ৰেলৱে ষ্টেচনত কিয় দেখা পোৱা গৈছিল? কেতিয়াবা কিছুমান কথা ভালৰ কাৰণেই হয়। সেইদিনা মই ট্ৰেইন ষ্টেচনত গৈ অদিতিক উদ্ধাৰ কৰি ননা হ'লে অদিতি হয়তো আজি জীয়াই নাথাকিলে। মানে? হয়তো কোনোবাই এখন ট্ৰেইনত উঠি ক'ৰবালৈ গুচি গ'লহেঁতেন, হয়তো কোনোবা ট্ৰেইন লাইনৰ আগত পৰি নিজে আত্মজাত দিলে হয়। অদিতিয়ে আপোনাক বৰ ভাল পায়। আপুনি অবিশ্বাস কৰা কথাটোৱে তাইৰ দুখ। তাইৰ লগত বাৰে বাৰে এনেবোৰ অশান্তি হৈ থকাৰ বাবেই তাই এনেকুৱা এটা সিদ্ধান্ত ল'লে। এতিয়া তাই এজন মানুহৰ বিৰুদ্ধে যুঁজিব খুজিছে। কাৰ বিৰুদ্ধে? বহক। আপুনি কোন বাৰু? মোক আপুনি চিনি নাপাব। মই আপোনাক কেইটামান কথা ক'ব লগা আছে, সেইকাৰণে মই ইয়ালৈ মাতি পঠালোঁ। দৰাচলতে মই আপোনাক সহায় কৰিব বিচাৰিছোঁ। মোক ছাৰে পঠাইছে। আচলতে কথাটো এনেধৰণৰ, শিলঘাটত ৰাজ ফুকনে আপোনাৰ লগত যি কৰিলে এই গোটেই ঘটনাটো আমাৰ ছাৰে ভালদৰে জানে, সাক্ষীও আছে। সেইকাৰণে ছাৰে আপোনাক সহায় কৰিব বিচাৰিছে। তেওঁ মোক আপোনাৰ ওচৰলৈ পঠাইছে। আপোনাৰ ছাৰ মানে? নাই, এতিয়াই তেখেতৰ নামটো মই নকওঁ। মাত্ৰ এটা কথা মনত ৰাখিব, আপুনি যদি কেছটো পুনৰ কোৰ্টত উঠায় ছাৰে সকলো ধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত। আপুনি খালি হাৰি নাযাব। আপোনাৰ ছাৰে মোক সহায় কৰিবলৈ কিয় আগবাঢ়ি আহিছে মই সেইটো বুজি পোৱা নাই। তেখেতৰো অভিনৱ ফুকনৰ ওপৰত এটা সৰু হিচাপ পূৰণ কৰিব লগা আছে। গতিকে আপুনি ছাৰক সহায় কৰক, ছাৰে আপোনাক সহায় কৰিব। মনত ৰাখিব, ছাৰ আপোনাৰ লগত থাকিলে আপোনাৰ কোনো চিন্তা নাই, নহ'লে আপোনাৰ জীৱনটোত বিপদ নিশ্চিত। আৰু আপুনি যেনেকৈ কেছটো ৰিঅ'পেন কৰাৰ কথা ভাবিছে তেনে কৰিলে কিন্তু ৰাজ ফুকন মনে মনে বহি নাথাকে। আমাৰ ছাৰৰ ঘৰো শিলঘাটত। আমি আপোনাক যেনেকৈ কৈ যাওঁ তেনেকৈ আপুনি কৰি যাওক, আপুনি ন্যায় পাবই। আপোনাৰ স্বামী নীৰৱে আপোনাক ঘৰলৈ উভতাই নিব খুজিছে যেতিয়া আপুনি শহুৰৰ ঘৰলৈ উভতি যাওক। আপুনি টেনশ্যন নল'ব। আপুনি সেইখন ঘৰলৈ গৈ কি কৰিব লাগে আমি ফোনত কৈ যাম, আপুনি কৰি যাব। এতিয়া নীৰৱকো প্ৰয়োজনত সকলো কথা ক'ব লাগিব, কিন্তু কেতিয়া কথাবোৰ ক'ব লাগিব সেয়া আমি ক'ম। তাক প্ৰমাণ সহকাৰে কথাবোৰ বুজাই নিদিলে সি বিশ্বাসত নল'ব। অসৎ চৰিত্ৰৰ মানুহ মই হোৱা হ'লে এইখিনি কথা সাহসেৰে মই আপোনাৰ আগত ক'ব নোৱাৰিলোহেঁতেন। ঠিকেই। আপুনি নাথাকোঁতেও মই তাইৰ লগত আছোঁ, তাইৰ ঘৰখনৰ লগত আছোঁ।
অকলশৰীয়া হ'ব দিয়া নাই, অনবৰতে সাহস দিছোঁ। সেইটো জানো মোৰ ভুল? বুজিছোঁ। অদিতিক মই কৈছোঁ, তাইৰ যিকোনো বিপদত ককায়েকৰ দৰে মই তাইৰ সাহস হৈ থাকিম। মানুহে আমাৰ সম্বন্ধক লৈ প্ৰশ্ন কৰে যদি কৰক, তাত মোৰ একো আপত্তি নাই। মুঠৰ ওপৰত অদিতিৰ ভাল হওক। তাই বহুত সহজ সৰল। সহজ হোৱাৰ বাবে তাই কষ্টৰ ওপৰত কষ্ট পাইছে। দিগন্ত, তুমি অদিতিক যেনেদৰে সহায় কৰিছা, ঠিক তেনেকৈ মোৰো এটা কাম কৰি মোকো সহায় কৰিব পাৰিবানে? কি সহায় কওকচোন? অদিতি? অঁ দিগন্ত দা। অঁ, শিলঘাটলৈ গ'লোঁ। তোমাৰ কেছটোৰ সম্পৰ্কত বহুতৰ লগত কথা পাতিলোঁ। যিসকলে জানে তেওঁলোকে কথাবোৰ ভালদৰে কৈছে, কিন্তু এতিয়াহে বুজিছোঁ অভিনৱ ফুকন বৰ দূৰদৰ্শী মানুহ। তেওঁ আগতেই গম পাইছিল যে তোমাৰ এই কেছটো ভৱিষ্যতে আকৌ ৰিঅ'পেন হ'ব পাৰে। সেইকাৰণে একো ক্লু ৰখা নাই। আনকি থানাত কেছটো ৰেজিষ্টাৰে নহ'ল। দ্বিতীয়তে, আইবিত থকা ৰেজিষ্টাৰখনত সেইদিনাখন কোনো মানুহৰে নাম মেনশ্যন নাই। এতিয়া দিগন্ত দা, এইবোৰৰ বিষয়ে আমি পাছত কথা পাতিম। বৰ্তমান মই তোমাক বেলেগ এটা উদ্দেশ্যতহে মাতিছিলোঁ। কোৱা। তুমি মোৰ কাৰণে ইমান দিনে যিখিনি কষ্ট কৰিলা, মই কেতিয়াও নাপাহৰোঁ। চিৰদিন কৃতজ্ঞ হৈ থাকিম। কিন্তু এতিয়া মোৰ ঘটনাটোৰ বিষয়ে তুমি আৰু কাৰো লগত সোধপোছ কৰিব নালাগে। তেনেকৈ ক'লা যে? এইবোৰ এতিয়া থাকক দিয়া দিগন্ত দা। পাছত কি কৰিব পাৰি আমি চাই ল'ম। সদ্যহতে মই নীৰৱৰ লগত তেওঁলোকৰ ঘৰলৈ উভতি যাম বুলি ভাবিছোঁ। হেৰি শুনকচোন, নীৰৱেনো আজিয়ে আহিব। অঁ, এই মাজনীলৈ ফোন কৰিছিল। আপুনি বজাৰৰ পৰা আহকগৈচোন, মাছ পুঠি যি পাই আনিব আৰু নীৰৱকো ভাতকেইটা খুৱাই পঠিয়াম। আজিহে মনটো অকণমান ভাল লাগিছে। কিমান দিনৰ মূৰত যে আজি ঘৰখনলৈ শান্তি ঘূৰি আহিছে। আজি কিছুদিনৰ পৰাতো কাৰো খোৱা বোৱাত মন কামেই নাছিল। আজি নীৰৱো আহক, গোটেইকেইটা মিলি এসাঁজ খাব পৰা যাব। আৰু হেৰি, মিঠা কেইটামানো আনিবলৈ নাপাহৰিব দেই। হ'ব দিয়া। নীৰৱৰ লগত তুমি আকৌ যাবা? উপায় নাই। কিন্তু আপত্তি কৰিছিলোঁ, কিন্তু মা দেউতা ভণ্টিৰ কথা ভাবি সিদ্ধান্তটো ল'ব লগা হ'ল। নীৰৱে নিজেই মোক নিবলৈ আহিছে। তেওঁ সেই আগৰ কথাবোৰ ধৰি থকা নাই। নীৰৱে তোমাক উভতাই নিব আহিলে বুলিয়ে নীৰৱৰ লগত তুমি ইমান সহজে গুচি যোৱাৰ সিদ্ধান্ত ল'লা কিয়? আকৌ যে আগৰ দৰে অশান্তি নহ'ব তাৰ কি মানে আছে? সেইবোৰ নভবা নহয় দিগন্ত দা, কিন্তু ঘৰখনৰ স্বাৰ্থত এইবোৰ সহ্য কৰিবই লাগিব। কিমান দিন অন্যায়ৰ বিৰুদ্ধে মাত নামতাকৈ থাকিবা? মোক ক্ষমা কৰি দিয়া দিগন্ত দা। মই যিখিনি কৰিম বুলি ভাবিছিলোঁ সেইবোৰ একোৱেই কৰিব নোৱাৰিলোঁ। কেতিয়াবা কিছুমান কঠিন সিদ্ধান্ত ল'লেও সন্মুখত মা দেউতাৰ মুখখন বাধা হৈ থিয় হৈ যায়। উপায় নাই বুইছা। কপালত সমস্যা লৈ জন্ম হৈছোৱেই যিহেতু, জীৱনটো সমস্যাতেই শেষ হ'ব। চৰি, তোমাৰ ব্যক্তিগত কথাত মই মাত মাতিছোঁ, সেয়া মই ভুল কৰিছোঁ। কিন্তু তোমাৰ শুভাকাংক্ষী হিচাপে কৈছোঁ, মোক বেয়া নাপাবা। চিন্তা নকৰিবা, মই ঘৰখনৰ হৈ মন্দিৰত চাকি এগছ আগবঢ়াইছোঁ। অদিতি আহক, এইবাৰ দেখিবা সকলোবিলাক ঠিক হৈ যাব। চাহ লোৱা। তুমি অদিতিক আনিবলৈ যোৱালে বেলিয়ে ডুবিব এতিয়া। হৈছে মানসীবা, মই যাওঁৱে আৰু। গৈয়েতো আহিব নোৱাৰিবা, অকণমান মা দেউতাৰ লগত কথা বতৰাও পাতিব লাগিব। সেইটোতো হয়। ৰাতি নাথাকিবা কিন্তু। কিয়? নহয় মানে অদিতি আহিব বুলি ময়ো আশা পালি আছোঁ যে। হ'ব দিয়া, মই সোনকালে আহিম। চাহকাপ খাই লোৱা, ঠাণ্ডাই হ'ব। মানসীবা, কোৱা। ৰুমটো অলপ ঠিক কৰি থবা। সেইটো আৰু মোক ক'ব লাগেনে? তুমি যোৱাৰ পাছতে মই কোঠাটো ধুনীয়াকৈ চাফ চিকুণ কৰি থ'ম। আজি
বহু দিনৰ মূৰত লখিমী ঘৰলৈ আহিব। মই ৰাতিপুৱা উঠি গোসাঁই ঘৰতো চাকি এগছ দিছোঁ। যদি কিবা অপায় অমংগলো আছে সকলো যাতে নাশ হয়, আগলৈ যাতে সকলো মিলাপ্ৰীতিৰে থাকিব পাৰে। ভালেই কৰিছা। আকৌ এবাৰ ভাবিছোঁ অদিতি, তেওঁলোকে তোমাক কি উদ্দেশ্যেৰে উভতাই নিব খুজিছে সেয়া মই নাজানো। হয়তো নীৰৱে তোমাৰ অবিহনে থাকিব নোৱাৰে বুলি ভাবি তোমাক উভতাই নিব খুজিছে। দ্বিতীয়তে তেওঁলোকে বদনামৰ ভয়ত তোমাক উভতাই নিব খুজিছে। এইবোৰ মানুহৰ মানসিকতা বেলেগ। ইমান দিনে তেওঁলোকে কথাবোৰ বুজি নাপালে, আজি আকৌ হঠাৎ তোমাৰ প্ৰতি দয়া উপজিল কিয়? চৰি, তোমাৰ ব্যক্তিগত কথাত মই মাত মাতিছোঁ, সেয়া মই ভুল কৰিছোঁ। কিন্তু তোমাৰ শুভাকাংক্ষী হিচাপে কৈছোঁ, মোক বেয়া নাপাবা। আগতে তেওঁলোকৰ উদ্দেশ্যটো কি সেইটো জানি লোৱা। কালিলৈ এনেকুৱা দিন নাহক যে তেওঁলোকে তোমাৰ লগত আকৌ সেই আগৰ দৰে ব্যৱহাৰ কৰে। বাৰে বাৰে তোমাৰ লগত যদি এনেকুৱা হৈ থাকে, তুমিতো একেবাৰে হাৰি যাবা। মানুহ কেতিয়াবা অকণমান স্বাৰ্থপৰো হ'ব শিকিব লাগে। মোক বেয়া নাপাবা দিগন্তদা, মই আহোঁ। যাম বুলি যে কৈ আছো, কেতিয়া যাবি? যাওঁৱে দেউতা। যাওঁতে আকৌ অফিচত সোমাই যাবি নেকি? হয় দেউতা, অফিচত সোমাই যাব লগা আছে। আচলতে মানুহ এজনক লগ পাব লগা আছে। সেইবোৰ কাম পাছতো কৰিব পাৰিবি। এতিয়া সেইবোৰ কামতকৈ অদিতিক ঘৰলৈ ঘূৰাই অনা কামটো বেছি দৰকাৰী। হয় দেউতা। ঘৰখন একেবাৰে উকা উকা লগা হৈছে। আগতে অদিতি থাকোঁতে ঘৰখন আনন্দৰে ভৰি আছিল। চিন্তা নকৰিবা, মই ঘৰখনৰ হৈ মন্দিৰত চাকি এগছ আগবঢ়াইছোঁ। অদিতি আহক, এইবাৰ দেখিবা সকলোবিলাক ঠিক হৈ যাব। ঈশ্বৰৰ ওপৰত মোৰ বিশ্বাস আছে। নীৰৱ, দেউতা, মইতো অদিতিৰ দেউতাকলৈ ফোন কৰিছোঁৱেই। তই আকৌ এবাৰ কবি, আগৰ কথাবোৰৰ কাৰণে যাতে আমাক বেয়া পাই নাথাকে। মই কৈছোঁৱেই দেউতা, আকৌ এবাৰ ক'ম। গৃহস্থী ঘৰ এখনত এনেকুৱা কেতিয়াবা ভুল বুজাবুজি হয়েই। অদিতি আহক, আমি সোনকালে সকলোবিলাক সোণাপুৰৰ পৰা আহিমগৈ। মোৰতো আজিয়ে যাবলৈ মন আছিল, কিন্তু বিশেষ কাম এটা থকাৰ বাবেহে যাব নোৱাৰোঁ। নালাগে দেউতা, তেওঁলোকে বেয়া নাপায়, মই বুজাই ক'ম। পাৰিলে তেখেতসকলক আমাৰ ঘৰলৈ সোনকালে এবাৰ মাতি থৈ আহিবি। হ'ব। যা, ভালকৈ যাবি। গৈয়ে ফোন এটা কৰিবি। আহিছোঁ দেউতা। মোৰ মতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰি প্ৰাৰ্থীৰ যোগ্যতা চাওক। তেতিয়া দেখিব আগন্তুক বিধানসভাৰ নিৰ্বাচনত আমাৰ দলে সুফল লাভ কৰিছে। আমাজনী নীৰৱ আহি পালে, তই গৈ মাত এষাৰ লগাবি। চাওক, কোন সমষ্টিৰ পৰা কোনে প্ৰাৰ্থিত্ব পাব, কোনে নাপাব, সেয়া আমাৰ দলৰ হাইকমাণ্ডে থিৰাং কৰিব। এইবাৰ প্ৰাৰ্থীৰ যোগ্যতা চাইহে টিকট দিয়া হ'ব। আমাৰ হাতত এনেকুৱা কিছুমান সমষ্টি আছে য'ত আমাৰ প্ৰাৰ্থী আছে, জয়ো হৈছে, কিন্তু সমষ্টিটোৰ কোনো উন্নয়নৰ কাম কৰিব পৰা নাই, আৰু যাৰ বাবে তেখেতে ৰাইজৰ আস্থা হেৰুৱাইছে। এইখিনিতে মই কথা এটা ক'ব বিচাৰিছোঁ। কোৱা। সমষ্টিত যুৱ প্ৰাৰ্থীক প্ৰতিনিধিত্ব কৰিবলৈ দলে যদি সুবিধা কৰি দিয়ে তেনেহ'লে খুবেই ভাল কথা হ'ব। কিন্তু প্ৰাৰ্থীজনৰ যোগ্যতা আছেনে নাই সেয়া যেন দলে আগতীয়াকৈ ভাবি চিন্তি চাইহে প্ৰাৰ্থিত্ব প্ৰদান কৰে। তুমি কি ক'ব খুজিছা ভালদৰে বুজাই কোৱাচোন। চাওক ডাঙৰীয়া, আন দলবোৰত যিধৰণে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলে, আমাৰ দলত অকণো তেনেকুৱা নকৰিব। মোৰ মতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰি প্ৰাৰ্থীৰ যোগ্যতা চাওক। তেতিয়া দেখিব আগন্তুক বিধানসভাৰ নিৰ্বাচনত আমাৰ দলে সুফল লাভ কৰিছে। ঐ আহিলি? হা, কি হ'ল, তোৰ মন বেয়া নেকি? নহয়। অদিতিক লগ পালিনে? আৰু কিয় মাতিছিল, কিবা কৈছে নেকি? ৰচোন।
মোক সেইবোৰ কথা সুধি নাথাকিবি মোৰ মূৰটোৱে কাম কৰা নাই ঐ ৰচোন হ'ল কি নকওঁ কিয় ছাৰ আছেনে নাই মই তোক ছাৰৰ কথা সুধিছোঁ নে অদিতিৰ কথা সুধিছোঁ সেইবোৰ কথা পিছত পাতিম আৰে তোৰ হৈছে কি ইয়াৰ আকৌ কি হ'ল চে অদিতি নীৰৱ আহি পালা হয় মা হেৰি শুনিছে নীৰৱ আহিছে পালাহি বহা নীৰৱ বহা অদিতি ক'ত আছে ভিতৰতে আছে তুমি আহিবা বুলি পেকিং কৰি আছে ৰ'বাচোন মই তাইক তুমি আহিছা বুলি খবৰটো দিওঁ ঠিক আছে মা মাজনী নীৰৱ আহি পালে তই গৈ মাত এষাৰ লগাবি আৰু এই মাইনী শুনচোন তই মোক অলপ পাকঘৰত সহায় কৰি দিহি নীৰৱলৈ চাহ একাপো কৰিব লাগে আৰু ভাত পানীৰো যোগাৰ কৰোৱা একেলগে ভাতো খাই যাওক হ'ব আপোনালোকে এইবোৰ কষ্ট কিয় কৰিব লাগে একো নহয় দিয়া তাইও অতদিন ঘৰখনত থাকিল আজি একেলগে ভাত সাজ খাইছোৱা তাইৰ মনৰ অৱস্থাটো বৰ ভাল নহয় তথাপি আমাৰ কথা ৰাখিবলৈ তাই উভতি যাবলৈ ওলাইছে তুমি তাইক চাবা আৰু হ'ব দেউতা আপুনি এইবোৰ চিন্তা নকৰিব অদিতিয়ে আৰু কেতিয়াও কষ্ট নাপায় ঈশ্বৰে তোমালোকৰ মংগল কৰক আপুনি কোৱা কথাবোৰ একেবাৰে শুদ্ধ আচলতে আমি সকলোৱে দলৰ হৈ নিস্বাৰ্থভাৱে কাম কৰিব লাগে দলৰ হৈ ইমান দিন কাম কৰিলোঁ গতিকে দলৰ ভুলবোৰ আঙুলিয়াই দিয়াটো আমাৰ দায়িত্ব ঐ এইফালে লাহে লাহে বৈ উলাহৰে নৈ জীৱন এটি